সকল মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি বেংকত কেতিয়াবা গ'লে যদি আপোনালোকক কয় যে আপোনালোকৰ আধাৰ কাৰ্ড লিংক কৰিব লাগে বেংকৰ লগত, তো আপোনালোকে সেইটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সদায়। গতিকে আপোনালোকে ঘৰতে বহি কেনেকৈ এই বেংকৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিব, আপোনাৰ মোবাইলৰ সহায়ত কেনেকৈ কৰিব চাওক ভিডিঅ'টো। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাওক কেনেকৈ কৰিব পাৰি আপোনালোক মোবাইলৰ সহায়ত মই দেখুৱাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, যাই কিনে ইয়াতে সাৰ্চ কৰিব NPCI, ইয়াতে সাৰ্চ কৰিব, ইয়াতে যাব, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপুনি ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰিব। নেক্সট আপোনালোকে তললৈ আহিব, ইয়াতে আপোনালোকে দেখা পাব কনজিউমাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ভাৰত আধাৰ সিডিং ইনেবল, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে লোডিং হ'ব, লোডিং হোৱাৰ পিছত ইয়াতে প্ৰথমে আপুনি আপোনাৰ আধাৰ কাৰ্ডটো এণ্টাৰ কৰিব, আধাৰ কাৰ্ডৰ যিটো নম্বৰ থাকে সেইটো এণ্টাৰ কৰিব। তাৰপিছত ইয়াতে লিখা আছে ৰিকুৱেষ্ট ফৰ আধাৰ, ইয়াতে আপোনালোকে সিডিং ডিচিডিং আছে, আপোনালোকে সিডিঙত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপোনাৰ বেংক একাউণ্ট সিলেক্ট কৰিব। তাৰপিছত ইয়াতে একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত ইয়াতে আকৌ কনফাৰ্ম একাউণ্ট নাম্বাৰ দিব, দি কিনে এইটো এলাউ কৰিব। কৰাৰ পিছত আপোনালোকে তললৈ যাব, যাই ইয়াতে এই কেপচাটো যিটো আছে এইটো আপোনালোকে ফিল কৰিব, শুদ্ধভাৱে কৰিব, তেতিয়াহ'লে আপোনালোকৰ হৈ যাব। গতিকে আপোনালোকে শুদ্ধকৈ ইয়াত যিটো থাকে সেইটোহে মাৰিব। যদি কেপিটেল লেটাৰ থাকে কেপিটেল লেটাৰ, যদি স্মল লেটাৰ থাকে স্মল লেটাৰ মাৰিব। তাৰপিছত ইয়াতে আপোনালোকে প্ৰচিড হ'ব, ইয়াতে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড বেংকৰ লগত লিংক হৈ যাব। ভিডিঅ'টো যদি ইনফৰমেশ্যন থকা বুলি ভাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।